ৰাম কৃষ্ণ প্ৰভু ঐ তই দেখোন বৰ বেলেগ ধৰণৰ গান এটা গালিও আজি ই দিয়ে ছাৰ মাজে সময়ে কিছু ছাৰ তাৰে পৰিণতি এয়া বঢ়িয়া বঢ়িয়া খুব সুন্দৰ ৰ প্ৰথমতে বহি লওঁ দেই আচ্ছা আচ্ছা বঢ়িয়া দেই ছাৰ পুৰা আপুনি খাই বৈ তৃপ্ত হৈ আহিছে পাই ন আৰে পিতা স্কুললৈ আহিছোঁ নেখাই মেলি আহিম নেকি তো ছাৰ স্কুললৈ আহিছে গোটেই দিনটো থাকিব কি নেখাই মেলি আহিব নেকি এ ল'ৰা তইও যে প্ৰশ্ন কিছুমান সোধ হ'ব দে আৰু খোৱা বোৱাত লাগি থাকিলে নহ'ব নহয় এতিয়া বেলেগে গৈ এতিয়া আকাশ চুবগে তেতিয়া আকৌ খোৱা বোৱাতে লাগি আছ দে হ'ব আজি মই তহঁতৰ বাবে এটা খাটাৰা প্ৰশ্ন আনিছো মোৰ প্ৰশ্নটো হৈছে এইখন পৃথিৱীত পোন প্ৰথমতে মানুহ জন্ম হৈছিল নে গৰু লাম কৃষ্ণ এজ এ হিউমেন বিং মোৰ মতে ছাৰ এইখন পৃথিৱীত প্ৰথমতে মানুহে জন্ম হৈছিল ফাৰ্ষ্ট আৰু যদি মই কওঁ প্ৰথমতে এইখন পৃথিৱীত গৰু জন্ম হৈছিল তেন্তে মানি ল'ম কাক যুক্তি লাগিব আমাক একদম ছাৰ কম্পিটিশ্যন এটা পাতি দিয়া যাওক নহ'লে মই বিচাৰকৰ পদটো মানে অলংকিত কৰিম তহঁতৰ মাজত এটা একদম কম্পিটিশ্যন হৈ যাওক যোনে যিটো জিকে সিয়ে জিকিব আৰে ভাই সিধা তই কম্পিটিশ্যনতে পালিগে মানে ন কিবা এটা প্ৰকাৰেতো আমি উত্তৰ উলিয়াবই লাগিব গানৰ কম্পিটিশ্যন এটা পাতি দিয়ক ছাৰ মই গৰুৰ ওপৰত গান গাম ই মানুহৰ ওপৰত গান গাব যদি কোনোবাই গাব নোৱাৰে তেন্তে সি হাৰিব ৰিয়েলি ভাইৰ বেহেনো ৰ অলপ শান্ত শিষ্ট হ ভাইৰ বেহেনৰ মাই মুদি হবিগে নেকি এতিয়া অলপ ৰচোন তই মানে কিবা এটা পাবহে লাগে মাৰিবই সি বিচাৰক যে ছাৰ মই কোনে পাতিলে হও তোক বিচাৰক ৰৈ দিছো ছাৰ তেনে দিয়ক আপুনিয়ে কৰক কি কৰে ইনচাল দিলেও গাত নেলাগে ইহঁতৰ মুখত মানে দাঁতকেইটা নিকটাই থাকিব দে হ'ব তই গৰুৰ ওপৰত গান গাবি মানুহৰ ওপৰত দেই যোনে জিকিব সিয়ে তাতোৱে হ'ব মানে তই যদি জিক তেনেহ'লে প্ৰথমতে গৰু আহিছিল আৰু তই যদি ৱেকান্ত জিক তেনেহ'লে পৃথিৱীলৈ ফাৰ্ষ্ট মানুহ আহিছিল দে গৰুৰ পৰা আমি আৰম্ভ কৰোঁচোন যাওক কি হয় চাং বঢ়িয়া হ'ব মানে গানটো ভাবি লৈছিলো কোনটো গান হ'ব নো প্ৰব্লেম এটা ভাবি পাইছো গৰু বাৰু ছাৰ আৰে ভুপাই উৱাই থাকিলে হ'ব নেকি মাত গৰুৰ ওপৰত গান গা নহ'লে হাৰিবি তই বেয়াকে আৰে গান ন চেলেঞ্জত মই কেতিয়াও নেহাৰো পথাৰতে গৰু এটা মৰিলে ৰাইজে আহি গৰুটোক পুতিলে পথাৰতে গৰু এটা মৰিলে ৰাইজে আহি মাটিতে পুতিলে মাটিতে গালিলে পচিলে বডিটো হুকালে পথাৰতে গৰু এটা মৰিলে ৰাইজে আহি গৰু তোক মাটিত পুতিলে হ'বহে লাগে টপিকটো কণ্টেণ্টটো গৰু চব চলি যাব ন হয় বুলিয়ে ক'ব পাৰি ছাৰ আপুনি বিচাৰক এতিয়া বিচাৰ কৰি দিয়ক গৰুৰ ওপৰত গানটো ইয়াৰ হৈছে নে হোৱা নাই যিটো গান গালি বাৰু যুক্তি নথকা নহয় আমি হৈছে বুলি ধৰি ল'ব পাৰো এইবাৰ পাল উৰেকান্ত ভাগলে দেই তই মানুহৰ ওপৰত গান এটা গাব লাগিব মানুহে মানুহৰ এইটো গাই কি মই চেলেঞ্জ কৰিম বুলি তহঁতি ভাবিছ নেকি চা আপোনাক তহঁতি বুলি কোৱা নাই এইকেইটা কৈছো দেই মই গাম আজি মানৱতাৰ গান আজি তাৰিখৰ গান মানুহৰ গান খাটাৰা গান বঢ়িয়া দে তেনে লেটছ ষ্টাৰ্ট আৰম্ভ যিয়ে নকওক মুঠতে আৰম্ভ হ'ব লাগে তই গাব লাগে গান ঐ গুণকান্ত বৰুৱা বহু টকা ধাৰুৱা জীয়েকজনী পূৰ্ণিমাৰে জোন তামোল বেছি ৩২ পোন কিনি দিলে মোবাইল ফোন তেওঁৰ সমান হ'ব বাৰু কোন ঐ কলেজীয়া জীৱনত প্ৰেমতে পৰি লৈ তাই লগা হ'লে জীৱনটো গণ্ডগোল
চাহ দেখোনি আৰু খাটা গালে তাকে ভাবিছোং তই মানুহৰ গান গালি সঁচাকে মানুহৰ গান গালিও তই মিছা মিছি গোৱা ৰেকৰ্ড নাই চা আমাৰ কি হৈছে কক গানটো একদম ঠিক গাইছ এতিয়া মই তাকেহে ভাবিছোং এতিয়া মই বাৰু জয়ী বুলি কাক ঘোষণা কৰোঁ গৰুটোক নে মানুহটোক নে গৰুটোক নে মানুহটোক নে গৰুটোক ছেকেণ্ড বিচাৰক তই কি কৰিবি মই ফুল বিচাৰক তই এছিষ্টেণ্ট হৰি ছাৰ ময়ো বিচাৰটো ভালকে দিব পৰা নাই কোন বনাই গা কৰপতি ষ্টাইলৰে হৈ যাওঁ নি বাৰু শুদ্ধ উত্তৰটো আমাৰ দৰ্শক ৰাইজে বিচাৰ কৰিব নে কি বেয়া নহয় অৱশ্যে হয় দিয়ক ছাৰ ওৰে কান্ত হয় দে যদিও বা তই মোৰ প্ৰতিদ্বন্দ্বী হলেতো কিন্তু মই ছাপোৰ্ট কৰিব লাগিব দেই তই কিন্তু বৰ বেলেগ ধৰণৰ গান এটা মাৰি দিলি মানুহৰ ওপৰত থেংক ইউ আৰু তইও কিন্তু গৰুৰ ওপৰত বৰ বেলেগ ধৰণৰ গান এটা দিছ দে ৰাইজ এতিয়া আপোনালোকে বিচাৰ কৰিব কাৰ গানটো হেভি হৈছে গৰুৰ ওপৰত লিখা গানটো যদি হেভি হৈছে তেনেহ'লে পৃথিৱীলৈ ফাৰ্ষ্ট গৰু আহিছিল যদি কেনেবাকৈ মানুহৰ ওপৰত লিখা গানটো হেভি হৈছে তেনেহ'লে পৃথিৱীলৈ প্ৰথম মানুহ আহিছিল মানুহ জন্ম হৈছিল পৃথিৱীত কমেণ্ট আপোনালোকে কৰি দিব বুলি আমি আশা কৰি ক্লাছটো খতম কৰি দিওঁ নে কি হয় নাই মজা দে তেনে ৰাইজ বিচাৰটো কৰি দিব দেই দে আৰম্ভণি গীত হৈ যাওক খতম খেতেক আগতে সৰুতে কি যে ভাল আছিলে আহোতে যাওঁতে চবে পইচা দিছিলে এতিয়া ডাঙৰ মই কোনেও নিদিয়ে পইচা অ মাহী মাহী অ মাহী অ মাহী পূজাতে আহিবি অ মাহী খালি হাতে নাহিবি মোলে পূজা বস্তু আনিবি লগত অ মাহী অ মাহী পূজাতে আহিবি অ মাহী খালি হাতে নাহিবি মোলে